নমস্কাৰ চাবেদুসকল চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ লগত জড়িত 10টা গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছো আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথম খবৰটো শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশ চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ে নাম পঞ্জীয়ন কৰিব নোৱাৰিব ব্যক্তিগত স্কুলৰ নৱম একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ গতিকে শিক্ষা বিভাগৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰে পৰা চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয় নাম পঞ্জীয়ন কৰিব নোৱাৰিব ব্যক্তিগত স্কুলৰ নৱম শ্ৰেণী আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থী দ্বিতীয়টি খবৰ লৈ আহিছো দুদিনীয়া ভ্ৰমণসূচীৰে তাৰালাংচত মুখ্যমন্ত্ৰী আৰু তেওঁ 1 অক্টোবৰৰ পৰা বৃদ্ধি হ'ব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা কাৰ্বি আংলঙত তেওঁ এই কথা ঘোষণা কৰিছে আৰু এককালীন সাহায্যৰ কথাও তেওঁ ঘোষণা কৰিছে তেওঁ বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অহা 1 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰে এতিয়াৰে পৰা আন্দোলন কৰিব নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যি মূলা বাহে তাৰ দুপাততে চিন অসমীয়া আপ্তবাক্যশাৰী আওৰাই কয় যে অংগনবাড়ী শিক্ষক আৰু সহায়িকাসকলে ল'ৰা ছোৱালীক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব কাৰ্বি আংলঙৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কৰিবলগীয়া আছে বুলি উল্লেখ কৰি অহা ডিসেম্বৰ মাহৰ ভিতৰত জিলাখনত কৃষি মহাবিদ্যালয় পশু মহাবিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় আৰম্ভ হ'ব বুলি তেওঁ ঘোষণা কৰে এই সভাতে তেওঁ আৰু বহুকেইটা উন্নয়নমূলক ঘোষণা কৰে এতিয়া আহিছো তৃতীয়টি খবৰলৈ অষ্টম দৰমহা আয়োগ সম্পৰ্কত বিভাগীয় জাননী প্ৰকাশ পালে 35টাকৈ পদ পূৰণৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হৈছে ইতিমধ্যেই অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে আৰু তাৰ লগত সংগতি ৰাখি ডেপুটেশ্যন ভিত্তিত এই 35টা পদ পূৰণ কৰা হ'ব চতুৰ্থটো খবৰ লৈ আহিছো পঞ্চায়ত ইলেকশ্যনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিজাইডিং অফিচাৰ ডায়েৰী প্ৰকাশ কৰা হৈছে য'ত কোৱা হৈছে যে পঞ্চায়ত নিৰ্বাচনত প্ৰিজাইডিং অফিচাৰৰ পৰা আদি কৰি পুলিং বিষয়াসকলে কি কৰ্তব্য সম্পাদন কৰিব লাগিব সকলোখিনি কথা আছে আৰু আপুনি নিৰ্বাচনী প্ৰশিক্ষণ আৰু আখৰাৰ শ্ৰেণীসমূহ বাধ্যতামূলকভাৱে তাত উপস্থিত থাকিব লাগিব আপুনি নিৰ্বাচন প্ৰশিক্ষাৰ্থীৰ সকলো সুসংগত নিৰ্দেশ তৎকালীনভাৱে পোৱাটো প্ৰস্তুত কৰি ৰাখিব লাগিব আপোনাৰ নিৰ্দিষ্ট ভোট গ্ৰহণ কেন্দ্ৰটোৰ অৱস্থান তাৰ ব্যৱস্থা আদিৰ সম্পৰ্কত সম্যক তথ্য আপুনি সংগ্ৰহ কৰিব লাগিব আৰু নিৰ্বাচনী কৰ্তব্যলৈ ৰাওনা হোৱাৰ আগতে নিৰ্দিষ্ট কাউণ্টাৰৰ পৰা নিৰ্বাচনী আহিলা পাতি সংগ্ৰহ কৰিব লাগিব এই ক্ষেত্ৰত সকলো সামগ্ৰী যাতে সঠিক পৰিমাণত আপোনালৈ হস্তান্তৰ কৰা হৈছে তাক আপুনি নিশ্চিত কৰিব লাগিব আৰু অতি প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল বেলট বাকচ বেলট কাগজ ভোট গ্ৰহণ কেন্দ্ৰৰ চিহ্নিত ভোটাৰ তালিকাৰ অন্য এটা প্ৰতিলিপি এনেধৰণৰ যিখিনি অতি প্ৰয়োজনীয় বস্তুৰ লগতে চিল মোহৰবিলাক থাকিব আৰু যাতে সকলোখিনি চিল কৰিব পৰা সকলো ধৰণৰ বস্তু তাত ব্যৱহাৰ হোৱা সকলো আপোনাক দিয়া হ'ব সকলো যাতে আপুনি নিশ্চিতভাৱে লয় তাৰ কাৰণে আপুনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু তাত সোমোৱা আৰু ওলোৱাৰ পথ ভোট কেন্দ্ৰত ভোটিং কম্পাৰ্টমেণ্ট স্থাপন ইত্যাদি সম্পৰ্কত দলৰ বাকীসকলৰ সৈতে আপুনি আলোচনা কৰি সিদ্ধান্ত ল'ব আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'লে ভোটাৰৰ হস্তান্তৰ কৰাৰ আগতে আপোনাক দিয়া বেলট কাগজসমূহৰ ওলোটা পিঠিত আপোনাৰ সম্পূৰ্ণ স্বাক্ষৰ কৰাটো প্ৰয়োজন এনেকুৱা বেলটৰ প্ৰতিপূৰ্ণতা অৰ্থাৎ কাউণ্টাৰ ফইলত কেতিয়াও আপোনাৰ চহীটো নকৰে যেন তাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিহ্নযুক্ত মোহৰ মৰাটো প্ৰয়োজনীয় নিৰ্ধাৰিত সময়ত ভোট গ্ৰহণ আৰম্ভ কৰিব পৰাকৈ আৰু ভোটদাতাৰ ভিৰৰ বাবে যাতে অযথা পলম নহয় তাৰ বাবে কিছু সংখ্যক বেলট কাগজ আগতীয়াকৈ স্বাক্ষৰ কৰি ৰখাটো উচিত প্ৰথম ভোট গ্ৰহণকাৰী বিষয়ে অৰ্থাৎ ফাৰ্ষ্ট পুলিং বিষয়ে কোনো এজন ভোটদাতাৰ পৰিচয় সম্পৰ্কত উপযুক্তভাৱে সত্য নিৰূপণ কৰাটো উচিত তাৰ বাবে ভোটদাতাই দাখিল কৰা পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ লগতে উপস্থিত পুলিং এজেণ্ট আৰু আপোনাক সহায় কৰা বিষয়াসকলৰ লগত তেওঁ লাগি কাম কৰিব লাগিব অৰ্থাৎ কোনজন বিষয়ে কি কৰিব লাগিব প্ৰিজাইডিং বিষয়াজনে কি কৰিব লাগিব ফাৰ্ষ্ট পুলিংজনে কোনটো দায়িত্ব কৰিব লাগিব এই সকলোখিনি ইয়াত উল্লেখ কৰা হৈছে লগতে ছেকেণ্ড পুলিং থাৰ্ড পুলিং আৰু লগত আপুনি কেনেদৰে সহযোগ কৰি কামখিনি আগবঢ়াই নিব লাগিব সম্পূৰ্ণ এখন পুস্তিকা প্ৰকাশ কৰা হৈছে ইতিমধ্যে আপোনালোকৰ প্ৰশিক্ষণসমূহত সকলোখিনি আপোনালোকক বিশদভাৱে বুজাই দিয়া হ'ব বা ইতিমধ্যে আৰম্ভ হৈছে আৰু সহায়ৰ কাৰণে এই প্ৰিজাইডিং অফিচাৰ ডায়েৰীখনো প্ৰকাশ কৰা হৈছে যাতে আপোনালোকৰ এই হাতপুথিখনে আপোনালোকৰ কামখিনি সহজ কৰি তোলে আৰু
গতিকে আপোনালোকে এটা টিমৱৰ্ক হিচাপে কাম কৰি আগবাঢ়ি যাব লাগিব আৰু তাত সকলোখিনি ইনষ্ট্ৰাকশ্যন প্ৰিজাইডিং অফিচাৰ ডায়েৰীত লিখা আছে আপোনালোকে প্ৰশিক্ষণতো সকলো ভালদৰে বুজি পাব গতিকে ভোটাৰ তালিকাত থকা বিৱৰণৰ সৈতে মিলাই ভোটদাতাজনৰ পৰিচয় আৰু চিনাক্তকৰণৰ দায়িত্বত প্ৰথম পুলিং বিষয়ে ভোটদাতাৰ পৰিচয় চিহ্নিত হোৱাৰ পিছত ভোটদাতাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত অমোচিত চিহ্নৰ বাবে চিহ্ন দিব আৰু দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ ভোটদাতাজনক তেওঁ যাবলৈ ক'ব আৰু 3খনকৈ বেলট কাগজৰ দায়িত্বত থকা দ্বিতীয় পুলিং বিষয়া থাকিব আৰু নিৰ্ধাৰিত বেলট কাগজৰ ভোটদাতাৰ হাতত তেওঁ তুলি দিব আৰু তাৰ আগতে প্ৰতিপন্ন টিপ চহী ল'ব আৰু ভোটদাতাৰ তালিকাৰ ক্ৰমিক নম্বৰ লিখিব যদি কোনো ভোটদাতাই প্ৰতিপন্ন টিপ চহী কৰিবলৈ অমান্তি হয় তেওঁক বেলট কাগজ দিয়া নহ'ব পৰৱৰ্তী তৃতীয় পুলিং বিষয়াই ভোটদাতাৰ নিয়ম বেলট কাগজ ভাঁজ কৰা আদি সম্পৰ্কে বুজাই দিব আৰু ভোটদাতাৰ পিছত যাতে বেলট কাগজ যাতে তাত ব্যৱহাৰ কৰে সকলোখিনি তেওঁ নিৰীক্ষণ কৰিব আৰু এজন ভোটদাতাৰ পৰিচয় থিৰাং হোৱাৰ পিছত ভোটদান কৰিবলৈ সোমালে প্ৰথম পুলিং বিষয়াই ভোটদাতাৰ তালিকাত চিহ্নিত প্ৰতিলিপি মাৰ্ক কপিখনত ভোটদাতাৰ নামৰ তলত এডাল আঁক মাৰিব যদি মহিলা ভোটাৰ হয় তেন্তে ওপৰঞ্চীভাৱে এটা ৰাইট চিন দিব আৰু ভোটদাতাসকলক সংখ্যানুক্ৰমিকভাৱে বেলট কাগজ দিয়াৰ প্ৰয়োজন নাই আপোনাৰ হাতত থকা 50খন বেলটৰ বান্ডিলটোৰ পৰা অগাপিছাকৈ যথোচিতভাৱে অৰ্থাৎ ৰেণ্ডমলি আপুনি বেলট কাগজ দিব পৰা যাব অৱশ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ শেষৰ ফালে এনে কৰোঁতে সতৰ্ক হ'ব যাতে ই আপোনাক বেলট কাগজ ব্যৱহাৰৰ হিচাপ দাখিল কৰাত কোনো প্ৰভাৱ নেপেলায় যদি আপুনি কোনো ভোটদাতাৰ বয়স আপুনি 18 বছৰ তল যেন দেখে তেন্তে তাৰ পৰা তেওঁ অনুবন্ধ 5ত দিয়া প্ৰপত্ৰখনত আপুনি বয়সৰ বিষয়ে ঘোষণাপত্ৰ ল'ব যদি কোনো ভোটদাতাই বেলট কাগজ সংগ্ৰহ কৰাৰ পিছত ভোটদানৰ গোপনীয়তা ভংগ কৰে আৰু আপুনি সতৰ্ক কৰি দিয়াৰ পিছতো যদি নিৰ্দেশ মানিবলৈ তেওঁ মান্তি নহয় তেন্তে তেওঁক দিয়া বেলট কাগজ ভোটদান কৰক বা নকৰক আপুনি উভতাই ল'ব আৰু তাৰ পিছত নাকচ কৰিব ভোট গ্ৰহণৰ আৰম্ভণিতে আৰু শেষত আপোনাৰ দ্বাৰা পূৰণ কৰিব লগা আৰু ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত থকা আপুনি যিখিনি পূৰণ কৰিবলগীয়া সেইখিনি আপুনি কৰিব লাগিব আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকা সময়ত ভোটদান সম্পৰ্কে কোনো বিশেষ ঘটনা ঘটিলে প্ৰিজাইডিং বিষয়াৰ দিনপঞ্জীত আপুনি লিপিবদ্ধ কৰিব ভোট গ্ৰহণ প্ৰক্ৰিয়া সুসংগত আৰু শান্তিপূৰ্ণভাৱে পৰিচালিত হোৱাৰ বাবে আপুনি দক্ষ নিৰপেক্ষ হোৱাৰ লগতে নিৰ্ধাৰিত আইন নিৰ্দেশাৱলী পালনৰ ক্ষেত্ৰত একে সময়তে কঠোৰ হ'ব এতিয়া আহিছোঁ অন্য এটা খবৰলৈ অসমীয়াত আৰম্ভ হ'ল ৰাজ্য চৰকাৰৰ কাম কাজ সকলো চৰকাৰী নীতি নিৰ্দেশনা অধিসূচনা জাননী অসমীয়া ভাষাত প্ৰকাশ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে জাৰি কৰিলে অধিসূচনা আৰু সেই অনুসৰি এতিয়াৰে পৰা অসমীয়া ভাষাত চৰকাৰী কাম কাজসমূহ চলিব চৰকাৰৰ যিকোনো অধিসূচনাৰ পৰা আৰম্ভ কৰি চৰকাৰী নিৰ্দেশনালৈকে সকলো অসমীয়া ভাষাত জাৰি কৰা হ'ব আনহাতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা আদেশ আইন নিয়মাৱলী আৰু নিৰ্দেশনাও সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰাপ্তিৰ 30 দিনৰ ভিতৰত অসমীয়া ভাষালৈ প্ৰয়োজন সাপেক্ষে বড়ো আৰু বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰা হ'ব পুৰণি আইন নীতি নথিপত্ৰসমূহ বিধি আৰু অধিসূচনা আদিও পৰ্যায়ক্ৰমে 2 বছৰৰ সময়সীমাৰ ভিতৰত অসমীয়ালৈ প্ৰয়োজন সাপেক্ষে বড়ো আৰু বাংলালৈ অনুবাদ কৰি প্ৰকাশ কৰা হ'ব আৰু এই অনুবাদ প্ৰক্ৰিয়া বিশ্ববিদ্যালয়সমূহৰ ভাষা বিষয়ৰ সহায়ত সম্পন্ন কৰা হ'ব অৱশ্যে দুয়োটা সংস্কৰণৰ মাজত কোনো অস্পষ্টতা বা অমিল পৰিলক্ষিত হ'লে অথবা আইনী ব্যাখ্যাৰ প্ৰয়োজন হ'লে ইংৰাজী সংস্কৰণৰ ৰূপায়ণক প্ৰাধান্য দিয়া হ'ব ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ আৰু অন্য ৰাজ্যিক প্ৰশাসনৰ সৈতে যোগাযোগৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত থাকিব গতিকে এটা সুখবৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ